Hello everyone, I welcome to my YouTube channel Listed Bhaskar. মই আজি আপোনালোকৰ সাথে গুৰুত্বপূৰ্ণ ইনফৰমেশন যোনটো জিটি পিজিটি টেট কাম ৰিক্ৰুটমেন্টৰ বিষয়ে ক'ব বিচাৰো। ৰিসেন্টলি কি হৈছিল টেট কাম যোনটো ৰিক্ৰুটমেন্ট টেষ্ট হয় তাত ৰিসেন্টলি কেছ এটা হৈছিল। কেছ হোৱাৰ পিছত কি হ'ল আফটাৰ বিফোৰ 22 অফ দ্য এক্সাম কি কৰা হৈছিল যে ম্যাথ ইনক্লুড কৰা হৈছিল। তাৰ কাৰণে বহুতে কেছ কৰিলে। কেছ কৰাৰ পিছত কি হ'ল এটা ইনফৰমেশন দিয়া হ'ল যে কেছ কৰাৰ পিছত যে কোৰ্টে দিলে 15 ডেজ পিছত এক্সাম হ'ব আৰু সেই বিষয়ে আজি অফিচিয়েল এটা নোটিছ আহিছে। সেই অফিচিয়েল নোটিছ আপোনালোকক দেখাই আছো। এই নোটিছত কোৱা হৈছে যে কেতিয়া এক্সাম হ'ব নেক্সট। সো এই নোটিছটো আপোনাক দেখাই আছো মই। পৰীক্ষা এইটো ইয়াৰ নতুন দিন হ'ল 19 জানুৱাৰী। আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক জনাইছে। গতিকে এক্সাম 19ত হৈ যাব আপোনালোকৰ। আৰু ইয়াত আমাৰ জব আসাম .in ইয়াত ইম্পৰ্টেণ্ট এটা ই বুক ৰিলিজ কৰা হৈছে। ই বুকটো আপুনি ল'ব পাৰে। ময়ো পাৰ্চনেলি লৈ মই প্ৰিপাৰেশ্যন কৰি আছোঁ জিটি পিজি টেট কামৰ কাৰণে। ইয়াত আপুনি 1400+ কুৱেশ্যন পাব আৰু আপোনাৰ কুইক ৰিভিজন হৈ যাব কুৱেশ্যনবিলাকৰ। আৰু কুৱেশ্যনবিলাক যোনটো এজ পাৰ এজ দ্য চিলেবাছ ডিজাইন কৰা হৈছে। চ' আপোনালোকে ল'ব পাৰে। আৰু ইয়াত যোনটো এতিয়া অফিচিয়েল নোটিছ যেতিয়া আহি যাব তেতিয়া আপোনালোকৰ ডেটটো এতিয়া 3 জানুৱাৰীত এডমিট কাৰ্ড ৰিলিজ কৰা হ'ব আৰু 19 জানুৱাৰীত আমাৰ এক্সাম কণ্ডাক্ট কৰা হ'ব। চ' সকলোকে আপোনালোকক প্ৰিপেয়াৰ হৈ থাকক আৰু সকলোকে এক মানে আপোনালোকৰ এক্সাম ভাল হওক সেই বিষয়ে মই শুভেচ্ছা যাচিছোঁ। আৰু এইটো টেট কাম ৰিক্ৰুটমেণ্টৰ কাৰণে এইটো আপুনি ই বুকটো লৈ ল'ব পাৰে। assamtest.com ডিজাইন কৰা আৰু ভেৰি এফেক্টিভ ই বুক ইউ কেন purchase it. So thank you for watching. Have a nice day.